নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰালৈ স্বাগতম জনাইছো এছএটি টেটৰ যোৱা বছৰ যি ৰাউণ্ড 3 কাট অফ লিষ্টখন আছিলে অৰ্থাৎ অন্তিমখন কাট অফ লিষ্ট আছিলে সেই লিষ্টখন লৈছো আপোনালোকে ইয়াত চাব পাৰিব কিমান কাট অফ গৈছিলে অৰ্থাৎ লাষ্টখনত কিমানলৈকে চিট দিয়া হৈছিলে আপোনালোকে যদি চাই আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকে চাই ইয়াত আপোনালোকে চাব বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকৰ ডাইৰেক্ট মানে ৰাউণ্ড 3 লৈকে সম্পূৰ্ণ আপোনালোকৰ চিটখিনি ফিল আপে হৈ গৈছিলে মাজত কেইখনমানৰ আপোনাৰ যি প্ৰাইভেট আছিলে প্ৰাইভেট বিলাকতে আপোনালোকৰ চিট কেপাচিটি থাকি গৈছিলে চিট কেইটামান থাকি গৈছিলে গতিকে আপোনালোকে যিবিলাক খালী খালী দেখিছে এইবিলাক আপোনালোকৰ চিট অলৰেডি ফুল বুলি কোৱা হৈছিলে গতিকে বাকীবিলাক যিখিনি থাকি গৈছিলে সেইখিনি আপোনালোকৰ চিট ৰাউণ্ড 3 দিয়া হৈছিলে আপোনালোকে ৰেংকখিনিও চাব পাৰে আপোনালোকৰ ডায়েটত 159 লিখি গৈছিলে তাৰপিছত আপোনালোকৰ বৰপেটাৰ ওচৰত আহিলে আপোনালোকৰ বঙাইগাঁৱত অলমষ্ট শেষেই হৈ গৈছিলে নাইয়ে চিট অকল আৰ্টছৰ OBC আছিলে আৰু আপোনালোকৰ ছায়েন্সৰ UR কেটেগৰী আছিলে 54 লৈকে কাট অফ গুচি গ'ল বঙাইগাঁৱত ছায়েন্সৰ ক্ষেত্ৰত আৰ্নি যাব তাৰপিছত আহিলে আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্টৰ আৰ্নিজাবৰ 51টি আৰ্নিজাবৰ ছায়েন্সৰ 51তে আপোনালোকৰ সমাপ্ত ঘটিলে অৰ্থাৎ 51 লৈকে যিসকলে পাইছিলে তেওঁলোকে চিট পালে তাৰপিছৰখিনি নাহিলে আৰু তেনেকৈ আৰ্টছৰো ক্ষেত্ৰত 47 লৈকে গ'ল নৰ্মেল স্কুলত তাৰপিছত আহিলে আপোনালোকৰ যদি চাই দৰং ডিষ্ট্ৰিক্টত ছায়েন্সৰ ST প্লেনৰ 44 লৈকে গ'ল বাকীবিলাক ছেকেণ্ডখনতে সমাপ্ত ঘটিলে অৰ্থাৎ ছেকেণ্ড ৰাউণ্ড লিষ্টতে আপোনালোকৰ ক্ল'জ কৰি দিয়া হ'ল বাকীবিলাকৰ যিবিলাক কেটেগৰী আছে সেইবিলাক ছেকেণ্ড লিষ্টতে খতম হৈ গ'ল তেনেকৈ দৰঙৰ পিছত আহিলে আপোনালোকৰ ধেমাজিত আপোনালোকৰ আৰ্নিজাবৰ 50 লৈকে গ'ল ছায়েন্সৰ ক্ষেত্ৰত আৰ্টছ আৰু আদাৰ্ছৰ ক্ষেত্ৰত আপোনালোকৰ ছেকেণ্ড কাট অফতে এটা ছেকেণ্ড মিলি ষ্টেটতে আপোনালোকৰ যিখন ছেকেণ্ড ৰাউণ্ড আছে ছেকেণ্ড ৰাউণ্ডতে আপোনালোকৰ শেষ হৈ গ'ল থাৰ্ড ৰাউণ্ডলৈ মানে চিট নাথাকিল আৰু ধুবুৰীটো তেনেকৈ বাকী চবখিনি শেষ হ'ল মাত্ৰ SC EWS আৰু OBC থাকিলে সেইকেইটা আপোনালোকৰ ৰাউণ্ড 3 ফিল আপ হৈ গ'ল তাৰপিছত আহিলে আপোনালোকৰ ডিব্ৰুগড়ত গোটেইখিনি ছেকেণ্ড মেইন লিষ্টতে ছেকেণ্ড আৰু ৰাউণ্ড 1 আৰু ৰাউণ্ড 2তে শেষ হৈ গ'ল ৰাউণ্ড 3 অকল ছায়েন্সৰ আৰ্নিজাবৰ এটাই থাকিলে 58 পোৱাজনৰে চিট পাই গ'ল বাকীখিনি আপোনালোকৰ মানে 58তকৈ তললৈ নাহিলে 57 পোৱাও আপোনালোকৰ নাপালে ডিব্ৰুগড়ত তাৰপিছত আহিলে আপোনালোকৰ ডিমা হাছাওত চাব পাৰে মই কৈছোঁ যে ডিমা হাছাওত চিট খালী থাকি যায় কিছুমান কাৰণ দিছে আপোনালোকৰ যিহেতু বহুত ইয়াত এডমিশ্যন নলয় আপোনালোকে দেখিছে 20 19 আৰু 14 পোৱালৈকে ডিমা হাছাওত চিট পায় গতিকে যদি অহা বছৰ DLED দিম বুলি ভাবিছে তেতিয়াহ'লে ডিমা হাছাওৰ কাৰণে এপ্লাই কৰিব ডিমা হাছাও ডিষ্ট্ৰিক্টত তেতিয়া পঢ়িবলৈ চিটটো পাই যাব তাত বহুত ল' কাট অফ যায় গতিকে আপোনালোকে চাব পাৰে ডিমা হাছাও পিছত আহিলে আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে এইখিনি UR ইমানলৈকে গৈছিলে OBC ইমান 23.25 আপোনালোকৰ মানে মই ক'বলৈ গ'লে ৰাউণ্ড 2তে আপোনালোকৰ গোটেইখিনি চিট ফিল আপে হৈ যায় ৰাউণ্ড 3লে মাত্ৰ কেইটামান বাকী থাকি যায় বা এইখিনি ৰাউণ্ড 1 আৰু ৰাউণ্ড 2তে আপোনালোকৰ খতম হৈ যায় তাৰপিছত আহিলে আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত একেবাৰে নাই ৰাউণ্ড 3ত আপোনালোকৰ আৰ্টছ আৰু আদাৰ ক্ষেত্ৰত 41 লৈকে গ'ল 41.25 লৈকে গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰাউণ্ড 3 তাৰপৰা বাকীখিনি ৰাউণ্ড 2তে শেষ হৈ গ'ল গতিকে আপোনালোকে হাইলাকান্দিত এইখিনি আপোনালোকে চাব পাৰে যদি আপোনালোকৰ ৰাউণ্ড 2 কাট অফ লিষ্টখনো লাগে তেতিয়াহ'লে জনাব মই আপোনালোকৰ ভিডিঅ' যোগে দি দিম ৰাউণ্ড 3খন বিচাৰিছিল কাৰণে মই ৰাউণ্ড 3খন দি দিছোঁ চবকে সেইকাৰণে ৰাউণ্ড 3খন চাব পাৰে যদি ৰাউণ্ড 2খনৰ ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে জনাব মই আপোনালোকৰ ৰাউণ্ড 2খনো যি কাট অফ আছে কাট অফ দি দিম তাৰপিছত আহিলে আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতো শেষ হৈ গ'ল আপোনালোকৰ ৰাউণ্ড 2তে শেষ হৈ গ'ল ৰাউণ্ড 3ত আপোনালোকৰ ছায়েন্সৰ আৰ্নিজাবৰ এটা চিট থাকি গৈছে সেইটো 56.25 যিজনে পাইছিলে তেওঁকে দি দিয়া হৈছে চিটটো তাৰপিছত আহিলে আপোনালোকৰ যোৰহাট ডিষ্ট্ৰিক্টত ৰাউণ্ড 2তে খতম হৈ গ'ল ৰাউণ্ড 3ত এতিয়া আৰ্টছৰ 46 যোনে পাইছে তেওঁ পাইছে আৰু EWSৰ 36.25 পোৱাজনে চিট পাইছে যোৰহাট ডিষ্ট্ৰিক্টত আৰু তেনেকৈ নাই আকৌ 36.25 লৈকে EWSৰ দিয়া হ'ল আৰু আৰ্নিজাবৰ 46 যিহেতু আপোনালোকৰ ৰিজাল্টসমূহ 28 জুলাই দিনা দিয়া হ'ব 28 জুলাই দিনা আপোনালোকৰ ৰিজাল্ট দিয়া নহয় মানে ডিষ্ট্ৰিক্ট ৱাইজ যিখন মেইন লিষ্ট আছে পাব্লিছ কৰা হ'ব মোৰ ওচৰত আপোনালোকৰ যোৱা বছৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ মেইন লিষ্ট আছে আপোনালোকে বিচাৰিলে চাব পাৰে প্ৰতিটো ডিষ্ট্ৰিক্টৰ মই মেইন লিষ্টখিনি থৈ দিছোঁ যোৱা বছৰ 2024 চনৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ মেইন লিষ্ট দিয়া হ'ব তাৰপিছত আপোনালোকৰ কেটেগৰী ৱাইজ ৰিজাল্টটো দিয়া হ'ব তেনেকৈ আপোনালোকৰ দিয়া হ'ব তাৰপিছত আপোনালোকৰ কাউন্সিলিং হ'ব তাৰপিছত আপোনালোকৰ এডমিশ্যন হ'ব মানে যিটো মেৰিটৰ ভিত্তিত পাব সেইটো দিয়া হ'ব মানে 3টা ষ্টেপৰ পিছত আপোনাৰ ৰিজাল্ট হ'ব প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট তাৰপিছত আহিলে আপোনালোকৰ ৰিজাৰ্ভ ৱাইজ তাত আপোনালোকৰ SC ST লৈ আপোনালোকৰ ৰিজাল্টটো দিয়া হ'ব তাৰপিছত আপোনালোকৰ কাউন্সিলিং হ'ব কাউন্সিলিঙৰ পিছত আপোনালোকে চিট পাব কামৰূপত চাব পাৰে তাৰপিছত আহিলে আপোনালোকৰ কাৰ্বি আংলঙতো শেষেই হ'ল 47.25 পোৱালৈকে গৈছে তাৰপিছত আহিলে আপোনালোকৰ
কৰিমগঞ্জ ডিষ্ট্ৰিক্ট চাব পাৰে আপোনালোকে। মই আপোনাক পঢ়ি নাথাকো, আপোনালোকে এইখিনি ভিডিঅ'খিনি পজ কৰি চাব পাৰিব। কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানে এতিয়া শ্ৰীভূমি। কোকৰাঝাৰত চাব পাৰে আপোনালোকে। ডাইৰেক্ট কোকৰাঝাৰখিনি আপোনালোকে চাব, চিট অলমষ্ট ফুলেই। তাৰপিছত আহিলে আপোনালোকৰ কোকৰাঝাৰৰ পিছত আহিলে লখিমপুৰ ডিষ্ট্ৰিক্টত একদম খালি এটা চিটো নাই আপোনালোকৰ ৰাউণ্ড 3 অৰ্থাৎ যিখন কাট অফ 3 আছিলে, অৰ্থাৎ কাট অফ 3 পিছত যিটো স্পট এডমিশ্যন হয়, স্পট এডমিশ্যন ল'বলৈও মানে লখিমপুৰ ডিষ্ট্ৰিক্টত কোনো ধৰণৰ চিট খালী নাই। তাৰপিছত আহিলে আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আপোনালোকে এইখিনি চাব পাৰে। মৰিগাঁও ডিষ্ট্ৰিক্টত এইকেইটা। তাৰপিছত আহিলে মৰিগাঁও ডিষ্ট্ৰিক্টখিনি আপোনালোকে চাই লওক। তাৰপিছত আহিলে আপোনালোকৰ নগাঁৱত অলপ চিট খালী আছে, যিহেতু আপোনালোকে ইয়াত কলেজো বহুত বেছি আৰু লগতে প্ৰাইভেট কলেজো আছে, গতিকে কাট অফখিনিও অলপ ল' গৈছিলে। আপোনাৰ 17লৈকে দিয়া হৈছে আৰ্ণ ৰিজাৰ্ভৰ ছায়েন্সৰ ক্ষেত্ৰত, তেনেকৈ আপোনালোকৰ আৰ্টছৰ ক্ষেত্ৰতো দিয়া হৈছে, আপোনালোকে চাব পাৰে আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্ট। তাৰপিছত আহিলে আপোনালোকৰ নলবাৰীটো চাব পাৰে আপোনালোকে। এইখিনি আছে নলবাৰী আপোনালোকৰো একেই কাট অফখিনি, আপোনালোকৰ নলবাৰী চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ অলমষ্ট শেষেই হৈ গ'ল, মাত্ৰ এইকেইটা থাকিলে OBC আৰু আৰ্ণ ৰিজাৰ্ভৰ চিট থাকিলে দুটামান আছিলে, সেইকেইটাও আপোনালোকৰ ৰাউণ্ড 3তে ফুল হৈ গ'ল। তাৰপিছত আহিলে আপোনালোকৰ লাষ্টটো ডিষ্ট্ৰিক্ট আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত এইকেইটা চিট থাকিছিলে, গতিকে আপোনালোকে এনেকৈ আপোনালোকৰ দিয়া হ'ব। গতিকে আপোনালোকে ইয়াৰ ছেকেণ্ডখন যদি কাট অফ লিষ্ট বিচাৰে দিব, মই আপোনাক ভিডিঅ' যোগে বনাই দিম। যদি আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট বুজি চাব বিচাৰে, মানে কেনেকৈ দিয়া হয় ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টখিনি যদি চাব বিচাৰে, অৰ্থাৎ হায়েষ্ট কোনে পাইছিলে তেতিয়া গম পাব, সেই মেৰিট লিষ্টখনতে গম পাব হায়েষ্ট কিমান পাইছিলে যোৱা বছৰ। যদি সেই মেৰিট লিষ্টবোৰ চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে জনাব, তেতিয়া মই আপোনালোকৰ ভিডিঅ' যোগেদি দি দিম। এইখিনি আছিলে।